পথাৰত আহিবা ঐ নিজানত মন হিৰা পাহৰি থাকিলো বাকী। নমস্কাৰ গাইজ, নতুন এটা ভিডিঅ'লৈ মই কেইটালা মানে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ক'লৈ ওলাইছোঁ? এফালে ওলাইছোঁ, কিন্তু এতিয়া নকওঁ, পিছত গম পাব। ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগতে আপোনালোকো বলক। এতিয়া এয়া আমাৰ চানি ওলালেই এতিয়া বলক বাসন্তি লওঁ, বলক গৈ থাকোঁ আৰু গাইজ আমিও এতিয়া বৰ্তমান ওলাই আহিলোঁ আৰু এতিয়া তেল ভৰাই ল'ম, তাৰপিছত আমি গৈ থাকিম আৰু গাইজ এতিয়া আমি আহি দেৰগাঁও টাউন পাবলৈ লৈছোঁহি আৰু কিবা এটা কৈ দিয়ক। কাক লগ কৰি গাড়ীত উঠাই লওঁ ঠিক নাই, আপোনালোকে চাই গৈ থাকক কালি। আমি এতিয়া ডেকা চাৰিআলি ৰৈ আছোঁ মানে কিহৰ কাৰণে ৰৈ আছোঁ আপোনালোকে চাই থাকক। আহি আছে এতিয়া আমাৰ জেগাৰ পৰা, আমাৰ গাড়ীত কোন উঠিব চাব আৰু লগতে লৈ আমি আকৌ গোলাঘাট যামগৈ। গোলাঘাট টাউনত এটা কাম আছে, কামটো মানে এতিয়া নকওঁ, কামটো কি কাম আছে আপোনালোকক দেখুৱাইহে ক'ম। গাইজ এইপিনে কোন আহিছে চাওক, এইপিনে চাওক গাইজ, আকাশ ভাই আহিছে গাইজ। আৰু গাইজ আকাশ দাহঁতকো আমাৰ ইয়াৰ গাড়ীত উঠাই ল'লো। আৰু এইপিনে চাওক, পখিলা আছে, পখিলা এতিয়া আজি চিলভাৰ প্লে বটল আনিবলৈ যাওঁ। উৰি আকাশ ভাই কি আকাশ ভাই উৰিব নোৱাৰে, পখিলা পিঠিত ধৰি পানি উৰিম দেই। আমিও আহি এয়া ৰতলা পথাৰৰ মাজত এয়া ৰৈছোঁ। কি সুন্দৰ এটা পৰিৱেশ, সেইখন মোৰ গাড়ীখন, সেইপিনে আকাশ ভাইও ভিডিঅ' বনাই আছে, সেইপিনে পখিলা বহি আছে, সেইপিনে আমাৰ গৰাকী বহি আছে। জানেই নহয় আৰু এইখনত থাকি আৰু একদম ধুনীয়া চিনে এটা ৰতলা পথাৰত আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া ইয়াৰ পৰা গৈ থাকিম, এতিয়া ক'লৈ যাম ক'ব নোৱাৰি। কিনকিনীয়াকৈ বৰষুণ দিছে, আমি এতিয়া সোমাওঁগৈ গাড়ী। ক'ত আছোঁ আমি এতিয়া? এই ৰতলা পথাৰত আহিবা ঐ নিজানত মন হিৰা পাহৰি থাকিলো বাকীখন। এইফালে হৈছে ৰতলা পথাৰ, একদম ধুনীয়া। আৰু এইখিনিতে ৰখিলোহি আমি বহুত দূৰ। এতিয়া মাগুৰত তেল দি আহিছোঁ যে ৰাস্তাটো বেয়া, মানে একদম ৰাস্তা গাত বহুত ৰাস্তা বেয়া, একদম থেকেচনি খাই আহি ইয়াত পালোহি নেকি? ইয়াতে ৰ'ব মই কিবা এটা দিম, ৰ'ব আপোনাক। এইফালে সোমাই যাবগৈ লাগে আপোনাৰ ঘৰ নে কি? এইডোখৰতে আছে ঘৰ। ঠিক আছে হ'ব, মই কিবা এটা দিছোঁ, ৰ'ব আপোনাক দেই, দিছোঁ দেই, বেয়া নাপাব। এতিয়া কথা হ'ল কি, আমি আহি এতিয়া ৰতলা পথাৰত এনেকৈ আপোনালোকক ভিডিঅ'টো দেখুৱাওঁতেনে বা চিনেৰীটো দেখুৱাওঁতেনে এই আইতাগৰাকীক লগ পালোঁ। মানে মোৰ দেখিয়েই মনটো বেয়া লাগিল, কাৰণ মা লগৰ মা, আজি মোৰ মা ঢুকাই গ'ল, কিন্তু তথাপিতো মানুহগৰাকীক দেখি মনত পৰি গ'ল, বেয়া লাগিলে। তেখেতক কিবা এটা কিঞ্চিতমান কিবা এটা দি অকণমান হ'লেও মনটো ভাল লগালোঁ। আৰু যাতে আপোনালোকে কমেণ্ট নকৰে যে এইটো ভিডিঅ' কৰি দেখুৱাইছে, সেইটো কথা নহয়। আচলতে ভিডিঅ' কৰি দেখুওৱা নাই আপোনালোকক, যে এনেকৈ ৰাইজে অইন মানুহেও এনেকৈ সহায় কৰে যেন, সেইটো কাৰণেহে আমি ভিডিঅ'টো কৰিলোঁ। আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব যাতে দেই। ৰথৱালে আহোঁতে এই আইতাগৰাকী যদি ইয়াত লগ পায়, তেন্তে হ'লে কিবা এটা নহয় কিবা এটা দি থৈ যাব। যদি আমাৰ ছাবস্ক্ৰাইবাৰসকলে যদি চাই আছে, যদি চিনি পায় এইখন জেগা, আৰু এইফালে আহোঁতে কেতিয়াবা কিবা এটা নহয় কিবা এটা দি থৈ যাব। আইতাগৰাকী কেতিয়াবা ওলাব পাৰে, তেতিয়া দিলে ভাল হ'ব আৰু, হয় নহয় বাৰু? আইতাগৰাকী যি পাৰে সহায় কৰিলে ভাল লাগিব, আমাৰ মনটো ভাল লাগিব, হয় নহয়? আমিও আহি গোলাঘাট পালোহি মানে এতিয়া চাই লওক। এয়া আকাশ ভাই কি আহিলে? পখিলা কেনেকুৱা লাগিছে? ভাল লাগিছে সঁচাই, মোৰ মনটো ভাল লাগিছে। দেখিছেনে কিমান ধুনীয়া এটা সন্মান পাইছে, ইউটিউবে দিছে। আৰু এই বাইদেউগৰাকীক ফোন কৰি আমি বিচাৰি বহুত দূৰ ঘূৰিলোঁ, আৰু ঘূৰা মূৰত এতিয়া পাইছোঁহি আৰু দেই। বাইদেউ কেনেকুৱা লাগিছে বাৰু কওকচোন, আপুনিও কওক। ভাল লাগিছে সঁচাই, আমাৰো ভাল লাগিছে। পোৱাজনৰতো দূৰৰ কথাই, আমিতো আৰু ভাল পাইছোঁ পোৱাজনতকৈ। আজি আৰু মজা 13 বছৰৰ মানে যিখিনি কষ্ট, সেইখিনি আজি একেদিনাখনে পাই গৈছোঁ যে একদম কিবা এটা ভাল লাগিছে। কংগ্ৰেচুলেশ্যন। এয়া আকাশেও ধুনীয়াকৈ চাইন টাইন মাৰি একদম প্লে উঠাম লৈ ল'লা একদম। আজি আৰু মজা আৰু দেই, আজি পাৰ্টি ধামাকা হ'ব নাই? কোৱালৈকে কোৱা নাছিলোঁ, কিন্তু এতিয়া পাই গ'লি নহয়, পাৰ্টি আপোনাৰে দিলে বা ছাবস্ক্ৰাইবাৰ বহুত হৈ গ'লে। ঠিক আছে, আজি আৰু পখিলা মন কেনেকুৱা হ'ব ক'ব নোৱাৰিছোঁ দেই। হা, তোমাৰ কেনেকুৱা লাগিছে কোৱা? কেনেকুৱা লাগিছে? হা, ভাল লাগিছে নাই ধুনু মানুহ?
এইফালে ধুনীয়াকৈ ভাই 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'লে মজা আৰু কৰি দেই। দিছে হা দেব চাই লওক ধুনীয়া লাগিছে দেই এবাৰ ভাল লাগিছে টাচ এবাৰ চুই চাইছো দেই এবাৰ চুই চাইছো এই হাঁহি চোৱা তাই ন কৈ দিছে যে সেইকাৰণে আকৌ ন ভাল নাই আমি ইয়াৰ পৰা ওলালো এতিয়া ধুনীয়াকৈ বস্তু ল'লোঁ এতিয়া লৈ মেলি সকলো আমি এতিয়া আকৌ ঘৰমুখীয়া হওঁ কাৰণ বিচাৰি বহুত দেৰি হ'ল এয়া গোলাঘাটতে পালোহি আহি ধুনীয়াকৈ এতিয়া জেগা বস্তু ল'লোঁ এয়া কাকভাই ল'লে আৰু এতিয়া ব'লক গৈ থাকোঁ দেখিছেনে মই বাসন্তী এইখন লৈ গোলাঘাট গুচি আহিলোঁ এইখন বাসন্তী নেকি আপোনাৰ নাম মই বাসন্তী লৈ আহিলোঁ বাসন্তীক চলাই কেইদিনমানৰ পিছত কাৰ ল'ব ইউটিউবটো বাদেই দিয়ক এইখন চলাই কাৰ কিনিব হয় মাগুৰীত দেল আৰু একদম ধামাকা ভিডিঅ' আহিব চাই থাকিব ব'লক এতিয়া তেনে আমি গৈ থাকোঁ আৰু গাইজ এইবোৰ চাওক গোলাঘাটত টমটম আৰু গাইজ এইপিনে মানে আমি কিবা এটা খাবলৈ এয়া হোটেল এখনলৈ আহিলো আৰু এইপিনে আছে আকাশ দা আমি ভাত খাম এতিয়া দাদা কিবা এটা খুৱাই দিওঁ খুৰী খাম এতিয়া আৰু পাপাই কিবা ক'ব নেকি খাই লওঁ এতিয়া দেই সোমালো যে ভোক লাগিছে খাই লওঁ তহঁতি খাই লওঁ আৰাম কৰি মোৰ মাংস নাই আৰু আহি গ'ল এইপিনে মাংস আহি গ'ল গাইজ ব্ৰইলাৰ খালি ব্ৰইলাৰ বগা যে পাক গাইজ আমাৰো খাই বৈ হৈ গ'ল এইপিনে দেখিবলৈ পাইছে আমি ওলাই আহিলোঁ এইপিনে এইটো এটা ধুনীয়া গড় আছে কি কৰিছা কি কৈছা মৰম কৰি দিয়া আৰু গাইজ এইপিনে আকাশ দাহঁতো যাবলৈ ওলালে বাই বাই যাংগৈ আৰু দাদাই বহুতখিনি হেল্প কৰি দিলে আমাক যিহেতু আমি বাইক লৈ আহিছিলোঁ বতৰ দেখিছে কিমান ডাৱৰীয়া আৰু বৰষুণো পালে আমাক কিন্তু এই অট'খনত উঠি যোৱাৰ কাৰণে আমাক বৰষুণে নাপালে বাইকত যোৱা কাৰণে তিতিবুৰি দেখা মানে সৈতে বহুতখিনি অৱস্থা বেয়া হ'লেহেঁতেনে ঠিকেই কৰিলে থেংক ইউ এনেকুৱা এজন মানুহ লাগে মতাৰ লগে লগে বাই বাই হা অঁ থকাটোৱে লাগে বাই বাই নাই নাই আৰু গাইজ আমি গোলাঘাটৰ পৰা আহিলোঁ ভাত পানী খালোঁ তাৰপিছত আকাশ দাহঁতকো বাই বাই দিলোঁ আৰু আজি মানে ভিডিঅ'টো সামৰি দিওঁ বুলিয়ে ভাবিছোঁ দেৰগাঁৱতে আৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম